তো নমস্কাৰ। মই মানে আজি হিন্দীত ভিডিঅ' নবনাওঁ কাৰণ মন নাই কাৰণ কি ক'ম আৰু কালি যি ঘটনা হৈ গৈছে এতিয়া ক'বলৈ ভাষা নাইকিয়া গৈছে মোৰ। কাৰণ যোনজন কি ক'ম এতিয়া মই যেতিয়া জন্ম হৈছিলোঁ ধৰি লোৱা মই জন্ম হৈছিলোঁ 2002 চনত হৈছিলোঁ। এতিয়া 2002 চনৰ পৰা মই যেতিয়ালৈকে জনা বুজা হৈছিলোঁ কমচে কম 7-8 বছৰ পিছত বা 10 বছৰ পিছত মই যেতিয়া জনা শুনা হৈছিলোঁ তেতিয়া আমাৰ বাহঁত আছিলে। বাহঁতে মোক গান শুনাইছিলে। সেই গান শুনা মই প্ৰথম শুনিছিলোঁ। প্ৰথম মই শিকা গান হৈছিলে আহে বা নাহে গানটো। ভাবি চাওক কাৰ গান হ'ব পাৰে, আপুনি নিজে বুজি পাবই চাগে, মই নক'লেও বুজি পাব। ভাবি চাওক প্ৰথম মই শিকা গানটোৱে হৈছে আহে বা নাহে। তেন্তে তাৰপিছত মোৰ বায়ে শিকাইছিলে পাখি পাখিয়ে মন, তেনেদৰে বহুত গান শিকাইছিলে মোক বায়ে গান গাইছিলে আগতে স্কুলত গান গাইছিলে তেনেকৈ বাৰ পৰা শুনি গান গাইছিলে। তাৰপিছত আকৌ বিহু গানবিলাক শুনিছিলোঁ, চা চিনাকি বহালা, তাৰপিছত তেনেদৰে দিখৌ নৈ এইবিলাক শুনিছিলোঁ। তাৰপিছত সাঁতুৰিব পাৰিম নেকি, এইবিলাক সাঁতুৰিব পাৰিম জানো সাগৰ জানো সাঁতোৰে, কি ক'ম আৰু ভাষা নাই আজি মোৰ এতিয়া মোৰ বৰ্তমান 23 বছৰ। মই এতিয়ালৈকে কি ক'ম, সেই তেওঁৰ গানেই শুনি আছোঁ। ধৰি লওক কি হ'ব ক'ব নোৱাৰি। এদিন এনেকুৱা নাই যে মই তেনেকুৱা তেওঁৰ গান শুনি পোৱা নাই। মই নাম ক'ব নালাগে, বুজি পাইছে চাগে কাৰ কথা কৈ আছোঁ। নাম নক'লেও গম পাব, অসমৰ মানুহক সেইজনৰ নাম ক'ব দৰকাৰাই নাই। ইমানেই কি বুলি ক'ম, ইমানেই আপোন তেওঁ। এতিয়া মোৰ কালি ভিডিঅ' বনোৱা সাহস নহ'লেই, কাৰণ মই সদায় ভিডিঅ' বনাওঁ যদি কালি মই একো কৰাই নাই ক'বলৈ গ'লে। আৰু মোৰ কোনো নহয় কিন্তু দেই, মই চাওক মোৰ জুবিন দাৰ মোৰ কোনো নহয়, বা তেওঁ মোকো চিনি নাপায়, তেওঁতো মোক চিনিও নাপায়, ক'বলৈ বাদ দিয়ক সেইটো কথা। কিন্তু তেওঁ মোৰ কোনো নহয় যদিও কালি যেতিয়া খবৰটো পাইছোঁ মই টিউশ্যন কৰোঁ, টিউশ্যন কৰি থকা সময়ত মোৰ ওচৰতে খুৰী এজনীয়ে ক'লে যে জুবিন দা এনেকুৱা হৈছে। টিউশ্যন কৰি থকা সময়তে মই অবাক হৈ গ'লোঁ, কি কথা কৈছে বুলি এনেকৈ। তাৰপিছত যেতিয়া মই লগে ফোন খুলি চাইছোঁ, ফোনটো খুলি চাইছোঁ যে বাৰে চাইছোঁ মই হয়নে নহয়। তাৰপিছত পালোঁগৈ যে হয় বুলি। কিন্তু যেতিয়া পাইছোঁ নিজে চকু পানী ওলাই গৈছে। কি ক'ম এতিয়া, নিজৰ মানুহ নহয় যদিও চাওক, অসমৰ এনেকুৱা এজন মানুহ নাই চাগে যোন অসমীয়া হয়, প্ৰিয় যোন অসমীয়া হয়, এনেকুৱা এজন মানুহ নাই। বেলেগৰ কথা নকওঁ, মই অসমীয়া কথা কৈছোঁ কেৱল, বেলেগ জাতি ধৰ্মৰ কথা মই ক'বলৈ যোৱা নাই। সেই অসমীয়া এনেকুৱা এজন মানুহ নাই যোনে জুবিনক ভাল নাপায় চাগে, ক'বলৈ নায়ে। ধৰি লওক 0.001% মানুহ আছে চাগে যোনে অসমীয়াক ভাল নাপাব পাৰে। মই তেনেকৈ এজন মানুহ কালি পালোঁ। তেওঁ দোকানখন বন্ধ কৰিব কৈছে, কিন্তু তেওঁ বন্ধ কৰা নাই, উল্টাই কৈছে বোলে জুবিন কোন বোলে, আপুনি কোন হয় জুবিনৰ কাৰণে বন্ধ কৰিব, তেনেকৈ কৈছে। সেই তেনেকুৱা মানুহবিলাক কথা কোৱা নাই মই, যোনে যোনে চিনি পায় জুবিনক, সেইবিলাক মানুহৰ কথা কৈছোঁ। সেইবিলাক মানুহ চাগে কালি কি হৈছে চাগে। মই এতিয়া কোনো নহয় যদিও মোৰ কালি চকু পানী নিজে ওলাই গৈছে। ক'বলৈ বাকী নাই। মোৰ বন্ধু এজন আছিলে, তেওঁ আহিছে, কালি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে, আহি পেলাই লগে কাটি দিছে। তেওঁ ভাগৰো জুবিন কোনো নহয়, কিন্তু সেইটো এটা আৱেগ। কি ক'ম এতিয়া, ক'বলৈ ভাষা নাই। এনেকুৱা আৱেগ এটা। আৰু জুবিন কি হৈছে, জুবিনৰ যিমান গান আছে তাৰ বহুত গান মানুহে শুনিয়ে পোৱা নাই, শুনাই নাই। কিন্তু তথাপিতো যিবিলাক গান শুনিছে, সেইবিলাক গান শুনিয়ে জুবিনৰ প্ৰতি আকৰ্ষিত। আৰু জুবিনৰ মানুহটো এনেকুৱা আছে যে খাংখাছ আছিলে যে এইটো হয়তো হ'বই লাগিব তেনেকুৱা বা এইটো মিছাটো মিছা, সঁচাটো সঁচা, ডাইৰেক্ট কথাটো তেনেকৈ কয়। সেইকাৰণে মানুহবিলাকে বেছি ভাল পাইছিলে তেওঁক। আৰু তেনেকুৱা এজন গায়ক বা তেনেকুৱা এজন শিল্পী আমাৰ অসমততো পাবলৈ কেতিয়াও হ'বও নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। তেনেদৰে এজন গান গোৱা মানুহ আমাৰ অসমত পোৱাটো নাই বুলি ক'ব পাৰিম। মই 100% নাই বুলি ক'ব পাৰিম। আছিলে, ভূপেন হাজৰিকাও আছিলে, আগৰটো কথা কোৱা নাই মই, বৰ্তমান যোনটো ভৱিষ্যতে যোনটো হ'বগৈ সেইটো কথা কৈ আছোঁ। এতিয়া আমিয়ে দেখি গৈছোঁ, এতিয়া বৰ্তমান সময়ত ল'ৰা ছোৱালীয়ে বেছিভাগ গান বেলেগ শুনিবলৈ লয়। আজিকালি গান কিবা ধৰণৰ হৈ গৈছে, গানবিলাক ক'বলৈ গ'লে। সেই তেনেকুৱা গান আৰু বৰ্তমান জুবিনে যোনবিলাক গান গাইছিলে, সেইবিলাক গান বহুত পাৰ্থক্য আছিলে। সেইবিলাক সেইবোৰ গানৰ কোনো ক'বলৈ কম্পেৰিজন নাছিলেই ক'বলৈ গ'লে। আৰু এনেকুৱা এজন জুবিন কেতিয়াও যে ঘূৰি আহিব সেইটোতো আশা নাই। সেইটো কাৰণে আৰু আমি জীয়াই থকালৈকেতো আমি তেনেকুৱা জুবিন কেতিয়াও নাপামেই। পিছত কি হয় নাজানো বাৰু, পিছত যদি বেলেগো হ'বও পাৰে, ঠিক নাই। কাৰণ তেওঁ ঘূৰিও আহিব পাৰে পুনৰ বেলেগ এটা ৰূপত। কিন্তু বৰ্তমান আমি থকালৈকেতো তেনেকুৱা আমি যে পাম আৰু আশাটো কম। তাকে বেয়াও লাগিছে, বহুত বেয়া লাগিছে। কাৰণ অসমৰ কাৰণে তেওঁ এজন বহুত কি বুলি ক'ম, বহুত আপোন আছিলে মানুহজন। আৰু তেওঁ জুবিন নহয়, এটা সত্তা আছিলে। জুবিন আৱেগ ক'বলৈ গ'লে। এতিয়া ধৰি লওক মই যেতিয়া আছিলোঁ, ধৰি লওক আমাৰ ইয়াত বিহু যেতিয়া আছিলে, বিহু সময়ত যেতিয়া জুবিন আহে, তেওঁ লগো পাইছোঁ দুবাৰ মই।
তেওঁ যেতিয়া মানে ক'ৰবাত বিহু আমাৰ বুলিয়ে নহয় য'তো মানে বিহু পাতিব বিহুলৈ যায়, তাত মানুহে বেলেগ একো চাব নাযায়, কেৱল তেওঁক চাবলৈ যায়, অকল জুবিনক চাবলৈ যায়। বুজি পাইছে চাগে, মানে যোনখন বিহুত আপোনাক ধৰি লওক বহুত ছিংগাৰ মাতিলেও সেই 5-7জন ছিংগাৰ মাতিলে যিমান ভিৰ হয়, অকল জুবিন যেতিয়া যাব গোটেই মানে সেই জেগাটো মানে জেগা নাইকিয়া হৈ যায় থাকিবলৈ। তেনেকুৱা এজন মানুহ আছিলে, ভাবি চাওক তেতিয়াহ'লে কেনেকুৱা হ'ব পাৰে। আমাৰ ইয়াত যেতিয়া প্ৰথম জুবিন আহিছিলে, মানে আমাৰ ঠাইত জুবিন এবাৰে আহিছিলে, হাৰমতিত, লখিমপুৰৰ হাৰমতিত। মানে সেই জুবিন যেতিয়া আহিছিলে, মানে মই জীৱনত মই যেতিয়ালৈকে মই পাইছোঁ, মানে সেই সিমানলৈকে মই প্ৰথমবাৰ দেখিছোঁ যে আমাৰ সেই খেলপথাৰখনত ইমান মানুহ হৈছিলে বুলি। গম পাইছে নাই, মানে ইমানেই মানুহ হৈছে যে আজিলৈকে ইমান গায়ক আহি গৈছে যদিও, গায়িকা ইমান বহুত আহিছে মানে, আৰু ইমান কিবা কিবি পাতিও গৈছে, কিন্তু সেইদিনাৰ নিচিনা মানুহ কেতিয়াও হোৱা নাছিলে। মানে জুবিন এনেকুৱা এজন মানুহ আছিলে, তেওঁক চাবলৈ কিমান দূৰৰ পৰা মানুহ আহিছে ঠিক নাই মানে। আৰু সেইদিনাখন যেনেকুৱা ভিৰ হৈছিলে, সেইটো ভিৰ জীৱনত কেতিয়াও নহয়। আৰু ভাবিছোঁ মই ভাবিছোঁ, কাৰণ মইতো কেতিয়াও ভবা নাই আৰু এনেকুৱা এজন হ'ব বুলি, কাৰণ এনেকুৱা এজন হ'বলৈ বহুত একাগ্ৰতা লাগিব, ধৈৰ্য লাগিব নিজকে। তেনেকুৱা এজন ব্যক্তিক হেৰুৱাই অসমৰ মানুহে বহুত দুখ পাইছে, মানে বহুত দুখ পাইছে, কাৰণ তেনেকুৱা এজন মানুহ পুনৰ ঘূৰাই অনাটো বহুত কষ্টকৰ হ'ব। আৰু বেয়া লাগিছে বহুত, ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে, মানে ক'বলৈ মোৰে বেয়া লাগিছে, কি ক'ম এতিয়া মই। কালি মই সেইকাৰণে একো ভিডিঅ' বনোৱা নাই, ভিডিঅ' মানে নবনালে, মই টিউশ্যন কৰি আছিলোঁ, টিউশ্যনটো আধাতে এৰি দিলোঁ, ছুটি দি দিলোঁ, তাৰপিছত টিউশ্যন নকৰিলোৱে। মানে ইমানেই বেয়া লাগিছে, মানে কি ক'ম আৰু। আহি পেলাই অকল নিউজে চাই আছোঁ, বা কিবা এটা ওলাই নেকি তেনেকৈ চাই আছোঁ, মানে যদি কিবা এটা ভাল হৈ যায় আকৌ। কিন্তু লাভ নহ'লে, কিন্তু ইমান চালোঁ যদিও মানে ভাবিছিলোঁ আকৌ পুনৰ জীৱিত হৈ যাব নেকি তেওঁ বুলি, কিন্তু নহ'লে। কাৰণ তথাপিও আজি গোটেই যেনেকৈ আমাৰ অসমটো বন্ধ হৈ আছে, অসম বন্ধ বুলি ক'ব পাৰি আজিকালি, কাৰণ আমাৰ হাৰমতি গোটেই বন্ধ, লখিমপুৰ বন্ধ, তেনেদৰে গোটেই অঞ্চলে বন্ধ হৈ আছে, গোটেই যোৰহাট চব বন্ধ আজি, গুৱাহাটীলৈকে বন্ধ আজি। মানে সেই তেনেকুৱা এজন, ভাবি চাওক, যাৰ কাৰণে গোটেই অসম বন্ধ দি দিছে আজিৰ দিনটোত, তেতিয়া কেনেকুৱা হ'ব পাৰে এজন মানুহ, যাক কোনো বেয়া ক'বলৈ নাই, মানে বেয়া পাওঁ বুলি ক'বলৈ নাইকিয়া হৈছে মানুহ, চাগে মানুহ নায়েই তেনেকুৱা বেয়া পাওঁ বুলি কোৱা। তথাপিতো মই সেই এজন দেখিলোঁ যোনে দোকানখন খুলি থৈ দিছে। তেওঁ কেৱল অসমীয়া নহয় ক'বলৈ গ'লে মানুহজন, বা তাৰ উপৰিও এটা ইংলিছ মাৰিছে। আমি পঢ়া শুনা মানুহ, আমি ইংলিছ ক'ব জানো, সেই বুলি কথা নহয়। আপুনি য'ত ইংলিছ ক'ব লাগে তাত ক'ব, য'ত ইংলিছ ক'ব, অসমীয়া মানুহ এজনৰ আগত যদি ইংলিছ গাই থাকে হ'ব নেকি? সেইটো কথা নহয়। আপুনি পঢ়িছে বুলি ইংলিছ ক'ব নেকি য'তে ত'তে? সেইটো কথা নহয়। আমি পঢ়া শুনা ল'ৰা ছোৱালী, আমি পঢ়িছোঁ, তেনেকুৱা কথা নহয় যে পঢ়িলে যে আপুনি চবতে ইংলিছ গাই থাকিব। আপুনি ফৰেইনত যাওক, ইংলিছ কওক, অসমৰ বাহিৰত যাওক, হিন্দী কওক, ইংলিছ কওক, তাত কওক। অসমত কি দৰকাৰ ইংলিছ ক'বলৈ? অসমত কি অসমীয়া ক'লে বুজি নাপায় নেকি? অকণ মানে কি ক'ম আৰু, ইংলিছ জানিলে বুলি চবতে ইংলিছ গাই থাকিব কথা নহয় মানে। আমি পঢ়া শুনা ল'ৰা ছোৱালী, অকণ বুজি পাব। ভাল নালাগে মানে, সঁচাকৈ কৈছোঁ আকৌ, অসমত থাকি ইংলিছ গাই থাকিলে ভাল। আৰু নকওঁ মানে, যিমান কৈও মানে শেষ কৰিব নোৱাৰোঁ, সেইবাবে আজি ইমানেই ক'লোঁ। আৰু ক'বলৈতো ভাষা নাই। আৰু জুবিন নাই যদিও সদায় থাকিব, সকলোৰে ঘৰে ঘৰে বাজিব জুবিন, তেওঁৰ মাত সদায় শুনিব, সদায় সকলো কাণতে পৰিব তেওঁৰ মাত। তেওঁ সদায় জীয়াই থাকিব, তেওঁ অমৰ সদায়। কেতিয়াও তেওঁ দেহটো গুচি যদিও তেওঁৰ যোনটো আত্মা বুলি ক'ব নোৱাৰি, ধৰি লওক, তেওঁৰ প্ৰতি যোনটো আৱেগ, সেইটো আৱেগ কেতিয়াও মৰি নাযায়, আৰু কোনো অসমীয়াৰ মনত মৰি নাযায়। সেই আৱেগ সদায় সকলোৰে ঘৰে ঘৰে, সকলোৰে কাণে কাণে সদায় বাজিয়ে থাকিব, অসমৰ প্ৰতিটো চুকে কোণে। তো আজি ইমানেই ক'লোঁ, আৰু ক'বলৈতো ভাষা নাই। তো কিবা যদি ভুল কৰিছোঁ মোক ক্ষমা কৰিব। বাকী সকলোৱে যাতে তেওঁৰ য'তো থাকে সদায় সুখে থাকক যাতে, তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে তেনেদৰে কামনা কৰিব যাতে তেওঁ সদায় কুশলে থাকে। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, আৰু কিবা ভুল কৰিছিলোঁ ক্ষমা কৰি দিব।